আকৌ এবাৰ প্ৰকাশ পাবলৈ গৈ আছে LP UPৰ বিজ্ঞাপন। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে যে আকৌ এবাৰ প্ৰকাশ পাবলৈ গৈ আছে LP UPৰ বিজ্ঞাপন। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ তেখেতে ৰাজ্যৰ নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে আৰু কোনটো বিভাগত কিমানকেইটা নিযুক্তি দিব অহা 9-10 মাহৰ ভিতৰত তাৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিছোঁ। সো আপোনালোকে ইয়াতে দেখা পাইছে ৰাজ্যত নিয়োগ সৃষ্টি বৃদ্ধি, বিভিন্ন সেৱাৰ বাবে আহিবলগীয়া নিয়োগ অভিযান। সো ইয়াতে প্ৰথমে আপোনালোকে দেখা পাইছে যে অসম আৰক্ষী পদ 6400+ পদত দিব নিযুক্তি আৰু ইয়াৰ বাবে শাৰীৰিক পৰীক্ষা আৰম্ভ হ'ব 3 অক্টোবৰ 2024 পৰা। আৰক্ষীৰ যি ইতিমধ্যে এপ্লিকেশ্যন কৰা হৈছে আৰু তাৰ শাৰীৰিক পৰীক্ষা ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব 3 অক্টোবৰ 2024 পৰা। তাৰপিছত ADRE আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত 3য় বৰ্গৰ পদৰ প্ৰাৰম্ভিক পৰীক্ষা প্ৰিলিমিনাৰী আৰম্ভ হ'ব আৰু ইয়াতে টোটেল পদৰ সংখ্যা আছিলে 7500+ আৰু এইবাৰ ছাডেনলি অসম চৰকাৰে যি কেবিনেটৰ সিদ্ধান্ত মৰ্মে 3টা পৰ্যায়ত পৰীক্ষা পতাৰ পৰিকল্পনা কৰিছে। এইবাৰ APSC লেভেলত এক্সাম হ'ব 3য় আৰু 4ৰ্থ বৰ্গৰ কেণ্ডিডেটসমূহৰ। APSC লেভেলত যেনেকুৱা প্ৰথমতে প্ৰিলিমিনাৰী এক্সাম হয়, তাৰপিছত মেইনছ হয়, তাৰপিছত ভাইবা হয়, তেনেকুৱা ধৰণেৰে এক্সাম হ'ব। আৰু এই ডিচিশ্যন লৈ আচলতে সকলোৰে মাজত আচলতে এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ডিচিশ্যনটো। যিহেতু APSC লেভেলৰ চিলেকশ্যন প্ৰচেছ হ'ব এই গ্ৰেড 3 আৰু গ্ৰেড 4, এইটো সঁচাকৈ আচৰিত কৰিব লগা কথা। যিয়ে নহওক এতিয়া আৰু উপায় নাই আৰু চৰকাৰৰ সিদ্ধান্ত চূড়ান্ত হ'ব আৰু এই পৰ্যায়তে হ'ব 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তি। চ' প্ৰাৰম্ভিক পৰীক্ষা 3য় বৰ্গৰ কাৰণে আৰম্ভ হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত 2024, 15, 22 আৰু 29 ছেপ্টেম্বৰত। চ' নেক্সট ADRE 4ৰ্থ বৰ্গৰ পদৰ সংখ্যা আছিলে 4500+। প্ৰাৰম্ভিক পৰীক্ষা আৰম্ভ হ'ব প্ৰিলিমিনাৰী 20 আৰু 27 অক্টোবৰ 2024। চ' প্ৰিলিমিনাৰী দিব লাগিব, তাৰপিছত মেইনছ হ'ব, তাৰপিছত আপোনালোকৰ ভাইবা হ'ব। এই 3টা পৰ্যায়ত আপোনালোকৰ নিযুক্তি হ'ব। নেক্সট আপোনালোকৰ কাৰণে LPME মানে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ বিজ্ঞাপন আৰু ইয়াতে লিখিছে যে 13,000+ ভেকেঞ্চি আছে তাতে আৰু শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব বুলি উল্লেখ কৰিছে। চ' এতিয়াতো এইটো কথাটো কনফিউজ হৈ গ'ল সকলোৱে যে শীঘ্ৰেই যদি বিজ্ঞাপন প্ৰকাশ পায়, যে ইতিমধ্যে যি অলৰেডি আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া হৈ গৈছিলে, সেই আবেদন প্ৰক্ৰিয়াৰ কেণ্ডিডেটসমূহৰ কি হ'ব? সিহঁতে আকৌ এবাৰ আবেদন কৰিব লাগিব নে পৰ্টেল আকৌ চৰকাৰে খুলি দিব নেকি? এইটো লৈ বহুতেই মাজত এটা কনফিউজন ক্ৰিয়েট হৈ আছে, কিন্তু এতিয়ালৈকে কিন্তু কনফাৰ্ম নহয় আচলতে কি হৈছে কথাটো। যে ইয়াতে লিখিছে শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব, এইটো কোনটো? অলৰেডি বিজ্ঞাপন প্ৰকাশ পাই আছে, LPMEৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু তাৰ অনলাইন আবেদন প্ৰক্ৰিয়াও কমপ্লিট হৈ গৈছে। কেতিয়াবা মানে লাষ্ট ডেট উকলি গৈছে 6-7 মাহ আগতে, কিন্তু এতিয়া আকৌ শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ পাব বুলি ইয়াতে উল্লেখ কৰাটো আচলতে কি পৰ্যায়ৰ কথা কৈছে আৰু এইটো আচলতে কনফিউজ কৰিছে আমাক। চ' এইটো দেখা যাব এতিয়া কি হয়। এমাহৰ ভিতৰতে আপোনালোকে মানে এইটোৰ বিষয়ত খবৰ পাব। যদি বিজ্ঞাপন আকৌ প্ৰকাশ কৰে, নতুনকৈ আৰু 30-40 হাজাৰমান কেণ্ডিডেট কিন্তু সোমাব, কাৰণ ইতিমধ্যে 3বাৰকৈ চিটেটত অৱতীৰ্ণ হোৱা বহুত কেণ্ডিডেট আছে পাছ কৰা। চ' এনেকুৱা হ'লেতো বহুতো যোগ্য প্ৰাৰ্থীও কিন্তু যিসকলে চাকৰি আশাত আছিলে, অলপ কম নম্বৰ আছিলে, সিহঁতেতো কোনোদিনে চাকৰি নাপাব। চ' নাজানো চৰকাৰৰ এইটো কেনেকুৱা মানে প্লানিং কৰিছে চৰকাৰে, এইটোতো পিছতে দেখা যাব। এতিয়া কিন্তু সঁচাকৈ আমি অলপ দুখ প্ৰকাশ কৰিছোঁ যিসকলে ইতিমধ্যে আবেদন কৰিছিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো পৰীক্ষা হ'ব, 3টা পৰ্যায়ত APSC লেভেলৰ হ'ব, এইটো লৈ আমি সঁচাই বহুত মানে দুখ প্ৰকাশ কৰিছোঁ। চৰকাৰৰ এই সিদ্ধান্তক আমি আচলতে মানি ল'ব পৰা নাই। আৰু যিয়ে নহওক, ইয়াতে তলত আৰু এটা কথা লিখিছে যে এই সকলো নিযুক্তি আৰু সেইবোৰৰ পৰীক্ষা যেনে প্ৰিলিমছ, মেইনছ, মৌখিক আৰু দক্ষতা পৰীক্ষা, শাৰীৰিক পৰীক্ষা যিসমূহৰ প্ৰযোজ্য হয় এপ্ৰিল 2025ৰ ভিতৰত সমাপ্ত হ'ব। চ' এইকেইটা নিযুক্তি এপ্ৰিল 2025 এপ্ৰিলৰ ভিতৰতে শেষ কৰাৰ পৰিকল্পনা কৰিছে। দেখা যাওক। চ' এই গোটেই নিযুক্তি কমপ্লিট কৰিব 2025 এপ্ৰিল মাহৰ ভিতৰত কমপ্লিট কৰিব বুলি এতে উল্লেখ কৰিছে।